ৰাজ্যজুৰি সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ আমৰণ অনশনৰ কাৰ্যসূচী অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কৰা আৰু অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক কৰ্মসংস্থাপন প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। নাহৰকটীয়াত অসম আন্দোলনৰ শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ বাসগৃহত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে শ্বহীদ পৰিয়ালৰ দাবীসমূহ মানি নললে অনাগত দিনত গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে শ্বহীদ পৰিয়ালবৰ্গই। নাহৰকটীয়াৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক উৎপল চলিহাৰ এক বিশেষ ৰিপৰ্ট। ৬ নং দফা ৰূপায়ণ কৰা আৰু শ্বহীদ নিৰ্যাতিত পৰিয়ালক সদস্যসকলক কৰ্মসংস্থাপন দিয়াৰ দাবীত আজি এনেদৰে শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়া বাসগৃহত অমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিসকল শ্বহীদ পৰিয়ালৰ সদস্য সামগ্ৰিক দৃশ্য দেখুৱাবলৈ মই সতীৰ্থক অনুৰোধ কৰিছোঁ। এনেদৰে আজি ওলাই আহিছে নাহৰকটীয়া বিভিন্ন প্ৰান্তত নাহৰকটীয়া সমষ্টিৰ লগতে ওচৰ থকা যিসমূহ শ্বহীদ পৰিয়াল আছে শ্বহীদ পৰিয়ালৰ সদস্যসকলকে ওলাই আহিছে। মই যদি সম্ভৱ হয় মই পূৰ্ণকান্ত নিৰ্মলীয়াৰ ভাতৃ আছে, মই জেগাত ওচৰত যাব বিচাৰিছোঁ। কি ক'ব আজি আপোনালোকে ওলাই আহিছে? বিশেষকৈ এটা বহুত দীঘলীয়া দিন হ'ল আৰু যিটো নেকি আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই। তেনে ক্ষেত্ৰত আমাৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ যিমান শ্বহীদ হৈছিল বা নিৰ্যাতিত হৈছিল তেওঁলোকৰ যিটো কৰণীয় পাম বুলি যিখিনি আশা কৰিছে আজি পৰ্যন্ত পোৱা নাই। সেইকাৰণে অনতিপলমে আমি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে যিটো পদক্ষেপ লৈছে ৬ নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰত কৰিম বুলি অনতিপলমে কৰক। যিহেতু নেকি ৬ নং দফাটো যদি কাৰ্যকৰী কৰে তেতিয়া অতি সোনকালে আমাৰ ভাল হ'ব। বিশেষকৈ লগতে আমাৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালসকল যিসকল কৰ্মসংস্থাপন দি মেলি তেওঁলোকে নিজে কোৱা প্ৰতিশ্ৰুতি দিয়া তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰক। আচলতে তেওঁলোকে আমি বেলেগ এটা বিষয় কোৱা নাই, তেওঁলোকে যিখিনি কৰিম বোলা কামখিনিকে সুন্দৰকৈ কৰক আৰু অনাগত বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি এইখিনি কৰি দেখায় আমাৰ শ্বহীদৰ আত্মাই হওক বা শ্বহীদৰ পৰিয়াল বা নিৰ্যাতিত পৰিয়ালসকলে নিশ্চয় ভাল পাব। আমি তাকে অনুৰোধ কৰিছোঁ চৰকাৰলৈ। মই ভাবিছোঁ এইখন জনপ্ৰিয় চৰকাৰে নিশ্চয় কৰোঁ বুলি ক'লে কৰিব পাৰিব আৰু ইয়াত বাকীসকলেও সহযোগ কৰিব লাগে, এইটোৱে আমাৰ মূল দাবী। গতিকে এইখিনি ক্ষেত্ৰত সদৌ অসম ভিত্তিত এখন কমিটি আছে, সেই কমিটি অনুসৰি আমাক এটা দায়িত্ব দিছে। গতিকে আমি সেই দায়িত্ব পালন কৰি আজি ইয়াত অনশনত বহিছোঁ। গতিকে আমি চৰকাৰক পুনৰবাৰ দাবী জনাইছোঁ যাতে আমাৰ শ্বহীদৰ পৰিয়ালসকলক নিৰ্যাতিতসকলক আৰু যিসকল বাদ পৰি গ'ল যিসকল বাদ পৰি গ'ল সেইসকলক তদন্ত কৰি মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ব্যক্তিগতভাৱে তদন্ত কৰি ব্যৱস্থা লৈ গোচৰসমূহ নিষ্পত্তি কৰিব বুলি মই প্ৰাৰ্থনা জনাইছোঁ মই চৰকাৰৰ ওচৰত। হয়, এটা কথা ক'ব লাগিব, যি অনাগত যি বিধানসভা নিৰ্বাচন আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে যাতে যিসকল শ্বহীদ নিৰ্যাতিত যি পৰিয়ালৰ সদস্যসকল আছে তেওঁলোকক যাতে কৰ্মসংস্থাপন দিয়ে আৰু অসম চুক্তিৰ যি ৬ নম্বৰ দফা যি ৰূপায়ণ কৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। যদিহে তেওঁলোকৰ এই দাবীসমূহ মানি নলয় তেনেহ'লে গণতান্ত্ৰিকভাৱে তেওঁলোকৰ আন্দোলনৰ হুংকাৰ দিছে শ্বহীদ নিৰ্যাতিত পৰিয়ালবৰ্গই। বজালী পোখা কেতেকী বাৰীত কালদিয়া নৈৰ ভয়ংকৰ খহনীয়া। ইতিমধ্যে কালদিয়া নৈৰ বুকুত জাহ গৈছে প্ৰায় ৫০ বিঘাৰো অধিক খেতি পথাৰ। গৃহহীন হৈ পৰিছে বহু পৰিয়াল। কালদিয়া নৈৰ গৰাখহনীয়াত নিশ্চিহ্ন হোৱাৰ পথত বজালী পোখা কেতেকী বাৰী গাঁওখন আৰু যাৰ বাবে এতিয়া বেনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে গাঁওখনৰ ৰাইজে। আগবঢ়াইছো আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক বিশেষ ৰিপৰ্ট। মই বৰ্তমান উপস্থিত আছোঁ বজালী মহকুমাৰ পোখা কেতেকীবাৰীত আৰু পোখা কেতেকীবাৰীত ইতিমধ্যে কালদিয়া নৈৰ যি প্ৰবল গৰাখহনীয়া ইতিমধ্যে প্ৰায় ৫০ বিঘা মাটি নৈৰ বুকুত বিলীন হৈ গৈছে আৰু ইয়াৰ সমান্তৰালভাৱে শেহতীয়া বানপানীয়ে ১০ বিঘা মাটি ইতিমধ্যে বালিচৰ পৰিছে। আৰু আমি কেমেৰা পাৰ্চনে দেখুৱাই আছে যে এনেদৰে যি কৃষিভূমি এনেদৰে বালিয়ে পুতি পেলাইছে। ইতিমধ্যে কেইবা বিঘা মাটি এনেদৰে বালিৰ তলত পৰিছে আৰু কৃষকসকলে এতিয়া দিন নাযায় ৰাতি নোপোৱাই এনেকুৱা পৰিৱেশৰ মাজত জীৱিকা নিৰ্বাহ কৰিব লগা হৈছে। আৰু স্থানীয় ব্যক্তি উপস্থিত তেওঁৰ পৰা জানিব বিচাৰিম, দাদা এই যি কালদিয়া নৈৰ পোখা কেতেকীবাৰীৰ যি গৰাখহনীয়া এই গৰাখহনীয়াৰ ফলত কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে আপোনালোক? আমাৰ বহুত সমস্যা হৈছে, বিশেষকৈ আমাৰ খেতি পথাৰখিনি সমস্যা হৈছে। এইবাৰ বানপানীটো বহু খেতি নষ্ট কৰিছে। ৩-৪বাৰত কৰিও আহিছে বানপানী আহিছে, ৬বাৰ আহিছে আৰু তাৰোপৰি আমি কঠীয়া নষ্ট হৈছে। বিশেষকৈ কঠীয়াৰ কাৰণে আমাৰ ৰুব পৰা নাই, তাৰোপৰি বালি পৰি গৈছে, কঠীয়াবিলাকতো বালি পৰি গৈছে। বালি পৰি যোৱাৰ পিছত আমাৰ বহুত খেতি পথাৰ নষ্ট হৈ গৈছে। ইয়াৰ পৰা কেইবাটাও পৰিয়াল ইতিমধ্যে অন্য স্থানলৈ উঠি যাব লগা হৈছে যদিও জলসম্পদ বিভাগে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? চৰকাৰৰ বিভাগৰ পৰা মানুহ স্থানীয় বিধায়ক তেওঁতো খবৰেই লোৱা নাই। ৬বাৰ যেতিয়া বানপানী হৈছিল তেতিয়াও তেওঁ অহা নাই। তাৰোপৰি কোনো ধৰণৰ চৰকাৰী মানুহ ইয়াত অহা নাই, ইয়ালৈকে অহা নাই। আৰু তাৰ কথা হৈছে আমাৰ ইয়াত দুৰ্গা পূজা
যিটো স্থলী আছে তাতে আমি চৰকাৰকো আমি অৱশ্যে দিয়া গৈছিল সেইফালৰ পৰা আমাক কোনো ধৰণৰ আমি হেৰি পোৱা নাই পোৱা যদি এনেকুৱাকৈ কৰোঁ বুলি থাকে তেতিয়াহ'লে আমাৰ এই যে দুৰ্গা মন্দিৰ লগতে আমাৰ পোশাকটেকী বাৰী ৰাইজৰ ওচৰে পাজৰে থকা গাঁও গতিকে এই কালদিয়াই আমাক ধ্বংস কৰি পেলাব। এইবাৰতো নিশ্চিতভাৱে যাব। এইবাৰ যদি বানপানী আহে আৰু এই বছৰত তেতিয়াহ'লে নিশ্চিতভাৱে নদীৰ বুকুত যাব। লগতে ইয়াৰ যিখিনি কৃষক আছে এনে এইবাৰ খেতি কৰিব নোৱাৰিলে কাৰণ পানী বুকু মোটামুটি ৩-৪ ফুট আমাৰ খেতি পথাৰত পলস পৰিছে। কিমান ঠাই ইতিমধ্যে গৰাখহনীয়াৰ বুকুত যা গৈছে? এতিয়ালৈকে মোটামুটি 50 বিঘা মাটি যা গৈছে গৰাখহনীয়াত। লগতে যিখিনি আমাৰ ইয়াতে পঞ্চায়তৰ এইটো আমাৰ পঞ্চায়তৰ পুখুৰী ঠিক নহয় আৰু গোটেই পঞ্চায়তৰ মাটি আছিল এইখিনিও চব বালিচৰ পৰি গৈছে। লগতে আমি চৰকাৰক বহুত এই ক্ষেত্ৰত আগতে অনুনয় কৰা হৈছে কিন্তু চৰকাৰে অকল নামত কৈছে যে হ'ব আৰু আমাৰ যিকেইজন স্থানীয় বিধায়ক আছে তেওঁতো কোনোদিনে ইয়াতে খবৰ লোৱা নাই, গৰাখহনীয়াৰ কি অৱস্থা হৈ আছে এইখিনি কোনো খবৰ লোৱা নাই। লগতে আমাৰ এই ক্ষেত্ৰত আমাৰ যিখিনি সেই আছে বিভাগীয় মন্ত্ৰী আছে তেওঁক সাজৰে অনুৰোধ কৰোঁ যাতে আমাক এইবাৰ গৰাখহনীয়াৰ প্ৰতিৰোধ কৰি আমাৰ গোটেই গাঁওবাসী উপকৃত কৰাৰ লগতে জলসম্পদ মন্ত্ৰীক ইতিমধ্যে স্থানীয় লোকসকলে ইতিমধ্যে আহ্বান জনাইছে গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে। গহপুৰতো শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ আমৰণ অনশন। গহপুৰ নগৰৰ মাজমজিয়াত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ তৰফৰ পৰা এই আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যই আবেদন কৰা বিভাগসমূহৰ পৰা নাম সংগ্ৰহ কৰি নিযুক্তি পত্ৰৰ ব্যৱস্থা কৰা, শ্বহীদৰ তেজ আৰু ত্যাগৰ দলিল অসম চুক্তিৰ ৭৯ পৃষ্ঠাৰ ৬ নম্বৰ দফাত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ উন্নয়নৰ আঁচনি, স্থায়ী নিযুক্তি, আসন সংৰক্ষণ অন্তৰ্ভুক্ত কৰি শীঘ্ৰেই ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায়। বহুবাৰ চৰকাৰখনক শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ দুখ দুৰ্দশাৰ কথা অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ কথা উল্লেখ কৰে, যাৰ ফলত আমৰণ অনশনৰ কাৰ্যসূচীত বহিবলৈ বাধ্য হৈছে শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলে। ইফালে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডুমডুমা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ। অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সকলৰ সংস্থাপনৰ লগতে কেইবাটাও দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে ধনচিৰি আঞ্চলিক সমিতিয়ে সৰুপথাৰৰ ধনচিৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ৯ বজাৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাট জিলাৰ ধনচিৰি মহকুমাৰ অসম আন্দোলনত ক্ষতিগ্ৰস্ত ৩৪টা দিন দুখীয়া নিৰ্যাতিত পৰিয়ালৰ একোজন সদস্যাক স্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। ধনচিৰি মহকুমাৰ সৰুপথাৰৰ নিৰ্যাতিত ব্যক্তিসকলৰ নামত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আবণ্টন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহসমূহ শীঘ্ৰেই দিয়াৰ ব্যৱস্থা কৰা, শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যই আবেদন কৰা বিভাগসমূহৰ পৰা নাম সংগ্ৰহ কৰি নিযুক্তি পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা আদি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ ধনচিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে। হ'ব বিভিন্ন কাৰ্যসূচীৰ মঙলবাৰে শুভাৰম্ভণি ঘটোৱা হয় এই সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে চাৰুক আৰু কলাশিল্পৰ কলা পৰিষদৰ উপদেষ্টা তথা বিষ্ণুৰাভা বঁটা প্ৰাপক সোণাৰাম নাথে। আজি আমি 50 বছৰ ভৰি দিছোঁ। আমাৰ প্ৰতিষ্ঠা হৈছিলে ১ ছেপ্টেম্বৰ 1971 চনত, কিন্তু কোভিড সৃষ্ট পৰিৱেশৰ বাবে আমি এতিয়া অনুষ্ঠিতভাৱে পাতিব লগা হৈছে। আজি পতাকা উত্তোলন হৈ গ'ল অলৰেডি আগতে। আমাৰ উপদেষ্টা সোণাৰাম নাথে পতাকা উত্তোলন কৰিলে আৰু আজিয়ে আমি আমাৰ আগন্তুক বছৰটোত তাৰমানে আমি যিটো 2021 চনৰ 1 ছেপ্টেম্বৰত আমি মুখ্য কাৰ্যসূচীটো ৰাখিছোঁ আৰু আজিৰ পৰা আমাৰ বছৰজোৰা কিছুমান আমি প্ৰগ্ৰাম কৰিছোঁ। তাৰ ভিতৰত সেই আমাৰ আছে কেইবাখনো নেশ্যনেল ইণ্টাৰনেশ্যনেল তেনেকুৱা এক্সিবিশ্যন হ'ব আৰু আমি যিহেতু শিশু চিত্ৰকলাৰ লগত জড়িত গতিকে আমি তেনেকুৱা সৰু ল'ৰা ছোৱালীৰ চিত্ৰ প্ৰদৰ্শনী ৰাখিছোঁ লগত। তাৰপাছতে আমাৰ কিছুমান আলোচনা চক্ৰ হ'ব আৰু আমাৰ বিশেষকৈ কেইবাটাও কৰ্মশালা হ'ব এই বিষয়ে। কিন্তু গোটেইখিনি কথা আচলতে এতিয়া পৰিৱেশটোৰ ওপৰত নিৰ্ভৰ কৰিছে, কাৰণ যিহেতু আমি ডিষ্টেঞ্চ মেইনটেইন কৰিব লগা হৈছে গতিকে কৰ্মশালা ইত্যাদি পাতাত অকণমান অসুবিধা এটা আছে, কিন্তু আমি খুব আশাবাদী যে খুব সোনকালে এনেকুৱা এটা পৰিৱেশ নাইকিয়া হ'ব।
তাৰপিছত আমি পৰ্যায়ক্ৰমে তেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু ললিত কলাৰ লগত যুক্ত হৈ পেলাই আমি বহুত অনুষ্ঠান কৰোঁ। চিৰাঙৰ চাপাগুৰি তৰুণাচলী সুৰা জব্দ বাঁ ভৰ্তি ট্ৰাকৰ মাজত জব্দ কৰা হয় ৩১৮ কাৰ্টন বিলাতী সুৰা। চিৰাঙৰ চাপাগুৰিৰ ৩১ নম্বৰ চি ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলাইছিল অভিযান। বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে বাঁহ কঢ়িওৱা এখন ১২ চকীয়া ট্ৰাক। বাঁহৰ তলত লুকুৱাই আনিছিল বিভিন্ন ব্ৰেণ্ডৰ ৩১৮ কাৰ্টন বিলাতী সুৰা। বিহাৰ নিৰ্বাচন উপলক্ষে সুৰাৰ কাৰ্টনসমূহ নিয়া হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ট্ৰাক চালক কমলেশ মীনাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চৌত্ৰিশ বছৰে সততাৰে অসম চৰকাৰৰ বিক্ৰীকৰ বিভাগৰ চাকৰিত কৰ্মৰত হোৱাৰ পিছতো পেঞ্চনৰ কোনো ধৰণৰ সুবিধা পোৱা নাই এগৰাকী অৱসৰপ্ৰাপ্তই। পেঞ্চন ভৱনলৈ গৈ গৈ ভাগৰি পৰা মন বাহাদুৰ ছেত্ৰী নামৰ এইজন কৰ বিষয়াই নিজৰ উৰুখা পজাতে এতিয়া জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে। তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সমিতিৰ অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডৰ চানমাৰী নিবাসী মন বাহাদুৰ ছেত্ৰী এজন দক্ষ কৰ বিষয়া হিচাপে ১৯৬৩ চনৰ পৰা ১৯৯৯ চনলৈকে অসমৰ বিভিন্ন জিলাত কৰ্মৰত হৈ আছিল। ১৯৯৯ চনতে অৱসৰ গ্ৰহণৰ পিছত দীৰ্ঘ সময় ধৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পেঞ্চন প্ৰাপ্তিৰ বাবে অহৰহ যোগাযোগ কৰিও নিজ প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈ এটা ভগ্ন পজাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে মানসিক ৰোগত আক্ৰান্ত একমাত্ৰ কন্যাৰ সৈতে। পৰিয়ালৰ অভিযোগ মতে মন বাহাদুৰ ছেত্ৰীৰ পত্নী তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত আছিল আৰু হঠাতে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ পত্নীয়েও চাকৰি কোনো ধন আজি পৰ্যন্ত লাভ নকৰিলে। সেয়েহে পৰিয়ালৰ আহ্বান অতি শীঘ্ৰেই চৰকাৰে যাতে পাবলগীয়া পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ে মন বাহাদুৰ ছেত্ৰীক। আগবঢ়াইছোঁ আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ এক ৰিপৰ্ট। মাকুমৰ এগৰাকী আয়কৰ বিষয়া নাম মন বাহাদুৰ ছেত্ৰী, তেখেতৰ ভগ্নীৰ ঘৰত, আৰু তেখেত মোৰ লগত বৰ্তমান উপস্থিত আছে। আৰু গুৰুত্বপূৰ্ণ কথা যে তেখেত শাৰীৰিকভাৱে অসুস্থ আৰু ১৯৯৮ চনত তেখেত অৱসৰপ্ৰাপ্ত হৈছিলে আৰু এতিয়া বৰ্তমান তেখেত মাকুমত আছে। আৰু তেখেতৰ যদি স্বাস্থ্যৰ অৱস্থা মই অকণমান নিউজ ১৮ দৰ্শকক দেখাব বিচাৰিম কেনেধৰণৰ বৰ্তমান তেখেত বিচনাতে পৰি আছে। কোনো ধৰণৰ চিকিৎসা তেওঁ ইতিমধ্যে পোৱা নাই, কিয়নো অতি গুৰুত্বপূৰ্ণ কথা যে চৰকাৰৰ যি সা সুবিধা বা আঁচনি পেঞ্চনৰ পৰা এতিয়ালৈকে এই লোকজন বৰ্তমান এগৰাকী বিষয়া এতিয়ালৈকে বঞ্চিত হৈ আছে। সেয়াই হৈছে অতি দুখ লগা কথা। আৰু তেখেতৰ ইতিমধ্যে পত্নী ঢুকুৱা আজি বহুদিন হৈছে। তেখেতৰ পত্নী আজি তিনিচুকীয়া জিলাৰ অসামৰিক চিকিৎসালয়ৰ নাৰ্ছ আছিলে। তেখেতৰ পত্নীও আজিলৈকে চৰকাৰৰ কোনো সা সুবিধা বা পেঞ্চন পোৱা নাই। সেয়াই হৈছে আটাইতকৈ ডাঙৰ কথা। আৰু তেখেতৰ এতিয়া বৰ্তমান দুগৰাকী জীয়েক আছে আৰু তেখেতৰ ভগ্নীৰ ঘৰত তেখেত বৰ্তমান আছে আৰু তেখেতৰ ভগ্নী আছে। ভগ্নীৰ পৰা কিছু কথা জানিব বিচাৰিম। বাইদেউ কি ক'ব এই মুহূৰ্তত, যিহেতু ভাইটিৰ কাৰণে আপুনি ইমান দিন যুঁজি আছে, কোনো ধৰণৰ পেঞ্চন বা তেখেত যিহেতু এগৰাকী আয়কৰ বিভাগৰ বিষয়া আছিলে, কোনো ধৰণৰ সা সুবিধা পোৱা নাই, কি ক'ব? পেঞ্চন হ'ব তেনেকৈয়ে কৈ আছিলে। এজন মোৰ ভতিজা ল'ৰা তেওঁ কৈছে লাগিছিলে, তেওঁ কৈছে নাই হ'ব, এই বছৰটো হ'ব, এই সিটো বছৰ হ'ব, এনেকৈ কওঁতে আজি ইমান দিন হ'ল। আৰু এতিয়া ২৪ তাৰিখ আপোনাৰ মাৰ্চৰ ২৪ তাৰিখে লকডাউন হোৱাৰ পাছত তেওঁ মানে একদম হৈ গৈছে, একো মানে মনটো একদম ডাউন হৈ গ'ল, একো মানে উৎসাহ নাই। আৰু এতিয়া ডক্টৰৰ ট্ৰিটমেণ্ট যিহেতু চৰকাৰে এইখিনি ব্যৱস্থা কৰি দিব লাগিছিল, তেওঁ যাতে নিজৰ কৰ্ম ইমান দিনে কৰি গৈছে, দায়িত্ব হিচাপে তেওঁ দিছে, কিন্তু তাৰ বিনিময়তো চৰকাৰে ধৰক কিবা এটা ব্যৱস্থা তেওঁ কৰি দিব লাগিছিলে। তো তেওঁৰ অফিচৰ পৰা বা কিবা এনেকৈ খবৰ লৈছিলেনে? নাই, কোনো হোৱা নাই। ডাক্তৰ চাক্তৰ আমি ডাক্তৰক দেখাইছোঁ, একো প্ৰব্লেম নাই। খালি ব্লাড অলপমান কমটি আছে আৰু অকণমান হাৰ্টৰ অকণমান ট্ৰাবল আছে, ইমানেই। তেখেতৰ কন্যা মোৰ লগত আছে, কন্যাৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু কন্যাই তেখেতৰ লালন পালন কৰি আছে আৰু ইতিমধ্যে যিহেতু দেউতাক আপুনি চোৱা চিতা কৰি আছে, আৰু আপোনালোকে কেনেধৰণে কি কৰিছে, যিহেতু পেঞ্চন এতিয়ালৈকে পোৱা নাই, অকণমান জনাব। পেঞ্চন মানে ওলাবৰ কাৰণে বহুত চেষ্টা কৰিছে বাবাই, কিন্তু ওলোৱা নাই। পেঞ্চনটো বহুত বছৰ হৈ গ'ল ওলোৱা নাই। মই দেউতাৰ আগে পিছে মানে আছোঁ, চোৱা মেলা কৰি আছোঁ। দেউতাক ৰাতি পেহী ঘৰত থাকোঁ, চব কৰি আছোঁ, সম্পূৰ্ণ যিমান কৰিব আছে কৰি আছোঁ।
হয়, ক'ব লাগিব ইতিমধ্যে তেওঁ 1998 চনতে তেখেতৰ চাকৰিৰ পৰা তেখেত ৰিটায়াৰমেণ্ট হৈছে আৰু এতিয়ালৈকে পেঞ্চন যিটো হোৱা নাই, অতি দুখজনক কথা। আৰু তেখেতৰ ঘৰৰ একেবাৰে বাসগৃহৰ জাৰজন্য অৱস্থা, তাৰ বাবে তেখেতৰ ভগ্নীয়ে তেখেতক ইয়াৰ পৰা লৈ গৈছে, ওচৰতে ভগ্নীৰ ঘৰ, আৰু তাত তেখেতে চোৱা চিতা কৰিছে। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ যোগেদি চৰকাৰক এটাই কথা আহ্বান জনাব বিচাৰিছোঁ যে সাহায্য আগবঢ়ায় আৰু পেঞ্চনৰ যাতে যি তেওঁলোকে লাগি আছে যে পেঞ্চনৰ কাৰণে ইমান দিনৰ পৰা, সেয়া যাতে কিবা ব্যৱস্থা এটা যাতে গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা। মহামাৰী কৰোনাক পৰাস্ত কৰিলে 95 বছৰীয়া ককা আইতাই। গোলাঘাটৰ বেঙেনাখোৱা বৃদ্ধাশ্ৰমৰ 12গৰাকীকৈ বৃদ্ধা আক্ৰান্ত হৈছে কোভিড-19ত। আশ্ৰমৰ 11গৰাকী আইতা আৰু এগৰাকী ককাৰ 21 আগষ্টত কোভিড পজিটিভ চিনাক্ত হোৱাত আটাইকে খুমটাই আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা প্ৰদানৰ 10 দিনৰ অন্তত সোমবাৰে ৰেপিড এণ্টিজেন টেষ্টত 12গৰাকীৰে নিগেটিভ আহে। 95 বছৰীয়া ককা আইতাই কৰোনাক পৰাস্ত কৰি খুমটাই আদৰ্শ চিকিৎসালয়ত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিগৰাকী ককা আইতাক একোখনকৈ গামোচা দি মৰম যাচিলে চিকিৎসালয় কৰ্তৃপক্ষই। কৰোনাক পৰাভূত কৰা ককা আইতাসকল হ'ল ক্ৰমে লক্ষীচৰণ তাঁতী, বয়স 95, সঞ্চিতা দেৱ, বয়স 95, পাফুলি বৰা, বয়স 60, ধনদা বৰা, বয়স 72, টুটুমণি জোলহা, বয়স 80, প্ৰমীলা বৰা, বয়স 75, হেমদা দাস, বয়স 85, ডলি সন্দিকৈ, বয়স 75, মামণি বৰা, বয়স 63, কল্পনা গোস্বামী, বয়স 72, ললিতা বৰুৱা, বয়স 82 আৰু অমিয়া বৰা, বয়স 90। আৰু যি সময়ত কৰোনা ভাইৰাছৰ গণসংক্ৰমণ অব্যাহত আছে, ভয় শংকা সংশয় অব্যাহত আছে, আৰু তেনে সময়তেই 95 বছৰীয়া ককা আইতাই আৰোগ্য লাভ কৰাটোৱে নিশ্চিতভাৱে এক ইতিবাচক খবৰ। কৰোনা পজিটিভ লৈ আহিছিল, এতিয়া ইয়াতে থাকি আমি যিখিনি পাৰোঁ তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিলোঁ আৰু কৰাৰ পিছত তেখেতসকলে এতিয়া নিগেটিভ হ'ল। গতিকে এই নিগেটিভ হোৱাৰ জৰিয়তে যে কৰোনা যুদ্ধ যে এই বয়োজ্যেষ্ঠ লোকসকলেও যে জয়যুক্ত হ'ব পাৰে, মানে সেই কথাটোকে প্ৰতিষ্ঠা হ'ল। কোৱা নাই, আজি আৰু নিগেটিভ বুলি কোৱা শুনিছোঁ আৰু ওলাইছোঁ। নাম কি আপোনাৰ? ধনদা বৰা। বয়স কিমান হৈছে? 72 বছৰ। আমি 12গৰাকী আহিছিলোঁ, এজন জেণ্টছ, বাকী চব লেডিজ। জেণ্টছগৰাকী ক'ত থাকে? তেওঁ আমাৰ লগতে থাকে, আশ্ৰমত থাকে। আশ্ৰমত থাকে, তেওঁ থাকে। আৰু আপোনালোক? আমি এতিয়া 12গৰাকী আহিছোঁ। এতিয়া সুস্থ আপোনালোক? সুস্থ। মনটো কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে। ভাল লাগিছে ন? এনে কি বেমাৰ হৈ আছিলে প্ৰথম? বেমাৰ বুলি একো নাই, এনেই অলপমান জ্বৰ হৈছিলে মাত্ৰ এক ৰাতি। ধোঁৱাচাঙত মহিলা সবলীকৰণ আঁচনি। যি সময়ত ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ জৰিয়তে মহিলা সবলীকৰণ আৰু স্বাৱলম্বিতাৰ সপোন দেখিছে, সেই সময়তেই NRLMৰ অধীনত কৰ্মৰত বেংক সখীসকলে উপযুক্ত মাননি নোপোৱাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে। প্ৰাপ্য মাননি নোপোৱাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে নগাঁও জিলাৰ NRLMৰ অধীনত কৰ্মৰত সমূহ বেংক সখীসকলে, যাৰ বাবে অচল হৈ পৰিবলগীয়া হৈছে NRLMৰ অধীনত থকা আত্মসহায়ক গোটৰ বেংকৰ লোনৰ কাম কাজ। সোমবাৰে ৰহাৰ ফুলগুৰিত অনুষ্ঠিত হোৱা বেংক সখী সন্থাৰ এখন সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে নগাঁও জিলাৰ বেংক সখী সন্থাই। দীৰ্ঘদিন ধৰি সামান্য পাৰিশ্ৰমিক লৈ বেংক সখীসকলে কাম কৰি আহিছে যদিও বৰ্তমান চৰকাৰৰ নতুন নিৰ্দেশনা আৰু উপযুক্ত মাননি নোপোৱাত কাম কৰাত সমস্যাত ভুগিবলগীয়া হৈছে বেংক সখীসকল। নগাঁও জিলাৰ 13টা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কৰ্মৰত সমূহ বেংক সখীয়ে কৰ্মবিৰতি পালন কৰিছে। বেংক সখীসকলৰ মাহেকীয়া মাননি নিৰ্ধাৰিত কৰাৰ লগতে বিভিন্ন সমস্যাসমূহ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কৰ্মবিৰতি পালন কৰিব বেংক সখী সন্থাই। যিটো আমাৰ নতুন গাইডলাইন দিছে, সেই গাইডলাইন অনুসাৰে আমি যিখিনি পৰিশ্ৰম কৰিবলগীয়া হৈছে, সেই পৰিশ্ৰমটো কৰাৰ বিনিময়ত আমি পাবলগীয়া যিটো পাৰিতোষিক আমাৰ পাবলগীয়া, সেইটো একে ন্যূনতম। গতিকে আমি অনুৰোধ জনাওঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়, বিত্তমন্ত্ৰী মহোদয়, গ্ৰামোন্নয়ন মহোদয়, আৰু তেখেতসকলৰ আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আমাৰ বেংক সখীসকলক যিটো পাবলগীয়া সেইটো দিয়ক, লগতে আমাৰ পাৰিতোষিকটো তেওঁলোকে আমাৰ ফিক্স কৰক। আমি এটা কামৰ কাৰণে 10 দিন যাবলগীয়া হয়, তেতিয়া সেই কামখিনি পইচাখিনি আমাকতো নিদিয়ে। আজি বোলে এইটো কাম নহ'ল, আপুনি গুচি আহিব লগা হয়, সেই পইচাখিনি আমাক কোনে দিব? যাতায়াতৰ খৰচটো কোনে দিব?
এনেকুৱা কিছুমান আমাক ডাটা দিছে যে আমি এটা ইঞ্চুৰেঞ্চ যদি কৰিবলৈ যাওঁ সেই ইঞ্চুৰেঞ্চটো 5 টকা হয়। তো আমি এখন ইঞ্চুৰেঞ্চৰ ফৰ্ম ফিল আপ কৰিবলৈ যাবলৈ এজনী মানে মেম্বাৰৰ ঘৰত যদি যাওঁ তেওঁৰ ওচৰলৈ যাওঁতে আমাৰ খৰচ, তেওঁৰ ফৰ্মখন ফিল আপ কৰি পেলাই বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা নামনি অসমৰ 11খনকৈ জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ। এই কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৰ ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তৰ পিছত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা। কা আন্দোলন সম্পৰ্কেও পৰৱৰ্তী পৰিকল্পনা যুগুত কৰাৰ সম্ভাৱনা আছে এই সভাত। এই কথা জানিবলৈ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে। অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ লগত মিলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱতীৰ্ণ হ'ব আগন্তুক বিধানসভা নিৰ্বাচনত। আগবঢ়াইছো বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক বিশেষ ৰিপৰ্ট। কা আন্দোলনৰ পিছত এইবাৰ গুৰুত্বপূৰ্ণভাৱে কাৰ্যনিৰ্বাহক সভা বঙাইগাঁৱত আয়োজিত হৈছে আৰু যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে, গতিকে বঙাইগাঁৱত যিখন আজি কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হৈছে এইখন নিশ্চয় গুৰুত্বপূৰ্ণ হ'ব আৰু কেইবাটাও ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। মোৰ সৈতে আছে কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা ধৈৰ্য কোঁৱৰ আৰু তেওঁৰ পৰা মই জানিব বিচাৰিম যে আজি যিহেতু আপোনালোকৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে কা আন্দোলনৰ পিছত, গতিকে ইতিমধ্যে আপোনালোকে ৰাজনৈতিক সিদ্ধান্ত ঘোষণা কৰিছে দল গঠনৰ কথা, গতিকে কেনেধৰণৰ সম্ভাৱনা আছে সিদ্ধান্ত গ্ৰহণৰ? না, আজি আমি 3টা বিষয় পাতিম। মূলতঃ প্ৰথম কথা কা আন্দোলন কেনেকৈ অধিক তীব্ৰ কৰিব লাগে এই সন্দৰ্ভত কথা পাতিম। মানে আমাৰ সংগঠনৰ কৰ্মীসকলৰ লগত নেতাসকলৰ লগত আমি আলোচনা কৰিম, সতীৰ্থসকলৰ লগত আমি আলোচনা কৰিম। কা আন্দোলনক আমি ভাবোঁ অসমীয়া জাতিয়ে কা কেতিয়াও মনা নাই, গতিকে কা আন্দোলনক অধিক তীব্ৰ আৰু শক্তিশালী কৰিব লাগিব, সেই উদ্দেশ্য আমি ৰাখিছোঁ। দ্বিতীয় কথাটো অখিল গগৈ মুক্তিৰ প্ৰসংগত আমি আলোচনা কৰিম। অখিল গগৈক আচলতে অতি অন্যায়ভাৱে যে গ্ৰেপ্তাৰ কৰি থোৱা হৈছে, গতিকে ৰাজনৈতিক উদ্দেশ্যত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ যে অখিল গগৈ তথ্য প্ৰমাণ নোহোৱাকৈ তেওঁক যে আজি বন্দী কৰি ৰাখিছে এই কথা আমি এই প্ৰসংগ পাতিম। তাৰ পাছত বৰ্তমান সময়ৰ অসমৰ যি ৰাজনৈতিক পৰিস্থিতি, যি ৰাজনৈতিক বাতাবৰণ, অসমৰ ৰাইজে কি বিচাৰিছে, আমি কি হোৱা উচিত, আমি সঁচাকৈ এটা দল গঠন কৰি কেনেকৈ আগবাঢ়িব লাগিব, এই কথাবোৰ আজি আমি আমাৰ সতীৰ্থসকলৰ লগত আলোচনা কৰিম। মই ভাবোঁ মূলতঃ এই 3টা বিষয়ে আজি বেছি গুৰুত্ব বা প্ৰাধান্য পাব। ৰাজনৈতিক কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ হ'ব পাৰে? নহয়, আমি ভাবিছোঁ, আমি এটা কচৰৎ কৰি আছোঁ যে অসমৰ ৰাইজে আমাক একলগ হোৱাটো বিচাৰিছে। এটা ঐক্যবদ্ধ আপোচহীন আঞ্চলিক ৰাজনৈতিক দলেহে অসমৰ